মৰাণত বুৱাৰী ৰহস্যজনক আত্মহত্যাৰ ঘটনা। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন ব্যক্তিগত সহায়ক PA সহ দুজনক আটক মৰাণ আৰক্ষীৰ। ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং চেপন চকলীৰ নিবাসী ভৰত অগ্ৰহৰি পত্নী সুনিতা শাহ ২০ তাৰিখে নিজ বাসগৃহত চিপ লৈ আত্মহত্যা কৰে। স্থানীয় লোকৰ তৎপৰতাত ডিব্ৰুগড় চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাত ২৩ তাৰিখে মৃত্যু হয়। এই ঘটনাৰ সংক্ৰান্তত সুনিতা শাহৰ পৰিয়ালবৰ্গৰ এজাহাৰৰ ভিত্তিত মৰাণ আৰক্ষীয়ে কেছ নং ৭৮/২৫ ধাৰা ৬১(২) ১০৯(১) BNS আৰু ১০৮ ছেকশ্যনত গোচৰ ৰুজু কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন ব্যক্তিগত সহায়ক PA সহ দুজনক আটক কৰে মৰাণ আৰক্ষীয়ে। ইয়াৰে ভৰত অগ্ৰহৰি ৪৮ বছৰক জেল হাজতলৈ প্ৰেৰণ কৰে আৰু আনহাতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱা আৰু প্ৰাক্তন বিধায়িকা জীৱন্তাৰ ঘাটোৱাৰৰ প্ৰাক্তন ব্যক্তিগত সহায়ক দীপচন্দ অগ্ৰহৰিক নটিছত এৰি দিয়ে মৰাণ আৰক্ষীয়ে। এইটো ঘৰুৱা এটা কণ্ডল। ঘৰুৱা কণ্ডলত মানে ভৰত বনিয়া মৰাণ চেপন চকলীয়া অঞ্চলৰ তেখেতক আজি গ্ৰেপ্তাৰ কৰা হৈছে। যিহেতু সুনিতা শাহু তেখেতৰ ধৰ্মপত্নী। আজি দুদিনৰ আগত ৩ দিনমানৰ আগত তেখেতে কিবা ঘৰুৱা হেৰিত মানে ছুইচাইড কৰিব লৈছিলে। ছুইচাইড কৰাৰ পাছত তেখেতক ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰা হ'ল। যিহেতু আজি দুদিনৰ আগত তেখেতৰ মৃত্যু হয়, আকৌ সেই পৰিয়ালে মানে ছোৱালীঘৰ পৰিয়ালে তেখেতৰ মানে ভৰত বনিয়া আৰু দীপচন্দ বনিয়াৰ ওপৰত এখন এজাহাৰ কালি আকৌ দিয়ে আৰু আজি ভৰত বনিয়াক জেল হাজতলৈ প্ৰেৰণ কৰে। লগতে দীপচন্দ বনিয়াক নটিচ বেলত, আৰু দীপচন্দ বনিয়া হ'ল প্ৰাক্তন ধৰ্ণাৰ মন্ত্ৰী কেন্দ্ৰীয় ধৰ্ণাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰ PA আছিলে আৰু প্ৰাক্তন বিধায়িকা জীৱন্তাৰ ঘাটোৱাৰৰ PA। আৰু তেখেতক নটিচ বেলত এৰি দিয়ে আৰু তেখেতক আকৌ মৰাণ থানালৈ আহিবলৈ অনুৰোধ জনাইছে নটিচ বেলত। ইমানখিনি আমি জ্ঞাত।